নাই আমি বিভিন্ন বা বাতৰি বা সংবাদ মাধ্যমৰ যোগেদি যেহেতু শ্ৰীৰামপুৰটো মানে ইণ্টাৰ ষ্টেট মানে বৰ্ডাৰ আৰু ইয়াত অসমৰ এটা চেকপোষ্ট আছে। তো এই শ্ৰীৰামপুৰ গেটত বা ছাগলীয়া গেটত দুয়োটা গেট, তো উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ এই গেটত চিণ্ডিকেট হোৱা বুলি আমি নিউজ মিডিয়া বা বিভিন্ন মানুহৰ পৰা তেনেকুৱা অভিযোগ আমি পাইছোঁ, আমি নিজেও দেখিছোঁ। তো ইয়াৰ কাৰণে আমাৰ স্পষ্ট কথা যে মূল্যবৃদ্ধি জুৰুলা হোৱা এই পৰিৱেশটো চাই পেলাই অসমখনক মূল্যবৃদ্ধিৰ পৰা যাতে আমি বচাব পাৰোঁ আৰু চৰকাৰখনে মূল্যবৃদ্ধিত ৰোধ কৰাৰ কাৰণে দায়বদ্ধ। তো ইয়াৰ কাৰণে অসম চৰকাৰে বিশেষ এটা ব্যৱস্থা ল'ব লাগে। তাত যদি অবৈধ চিণ্ডিকেট চলিছে, অবৈধভাৱে তাত যদি চিণ্ডিকেটৰ নামত কোনোবা যদি দালাল ৰাজ চিণ্ডিকেট ৰাজ চলাই আছে, ৰাজ্য চৰকাৰে আৰু চৰকাৰখনে ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগে। কাৰণ যোৱাটো সময়ত এইটো আমি শুনা নাছিলোঁ, এতিয়া এই 1-1.5 মাহতে আমি চিণ্ডিকেটৰ কথা দিনে নিশাই আমি শুনি আছোঁ, মানুহবিলাকে অভিযোগ দি আছে, সংবাদ মাধ্যমত দেখি আছোঁ। তো চিণ্ডিকেট ৰোধ কৰাৰ কাৰণে ৰাজ্য চৰকাৰে ব্যৱস্থা ল'ব লাগে। কোনো চিণ্ডিকেটৰ কাৰণে কোনো মূল্যবৃদ্ধি কণীয়ে হওক, কুকুৰাই হওক, গাহৰিয়ে হওক, যিয়ে হওক, এই চিণ্ডিকেটটো যাতে মাছৰ ক্ষেত্ৰত, কণীৰ ক্ষেত্ৰত কোনো কাৰণত যাতে নহয়। আৰু কণীৰ দাম বাঢ়িছে, আমি নিজে কিনি খাওঁ। তো ইয়াৰ কাৰণে এই কথাটোলৈ মানুহৰ সকলোৰে এটা অভিযোগ সেইপিনে আঙুলিয়াইছে। তো এই অভিযোগটো সঁচাসঁচিকে কিমান সত্য, ইয়াৰ সত্যতা প্ৰমাণ দিবৰ কাৰণে ৰাজ্য চৰকাৰে পদক্ষেপ ল'ব লাগে, আমি এইটো দাবী জনাইছোঁ। এনকুৱাৰীৰ দাবী 2 ডজন সমস্যা আছিল যোৱা দীঘলীয়া সময় ধৰি। ইয়াৰ পিছত আহি আজি আমি 1 ডজন সমস্যাক লৈ পেলাই আলোচনা কৰিলোঁ, কাৰণ 1 ডজন সমস্যা সমাধান হৈ গ'ল আগত। তো আমি আহ্বান জনাইছিলোঁ যে বৰ্তমানৰ চৰকাৰে শিক্ষাৰ ওপৰত যিহেতু গুৰুত্ব সহকাৰে তেওঁলোকে কাম কৰিছে, বড়ো মাধ্যমত যিমান সমস্যা আছে, যিখিনি পেণ্ডিং আৰু এইটো প্ৰাপ্য অধিকাৰ, ৰাইট টু এডুকেশ্যন এক্টৰ অধীনত, তো এইখিনি সমস্যা সমাধান কৰিব লাগে। মূল দাবীকেইটাৰ ওপৰত আছিল যে 6.3 যি ক্লজ আছিল বড়ো চুক্তিৰ, সেইমতে বিটিআৰত থকা স্কুল আৰু কলেজ, বড়ো মাধ্যম, অসমীয়া মাধ্যমৰ, অন্য মাধ্যমৰ বিদ্যালয়খিনি প্ৰাদেশিকৰণ কৰিব লাগে আৰু বিটিআৰত বাহিৰত থকা বড়ো মাধ্যমটো প্ৰাদেশিকৰণ কৰিব লাগে। সেই বিষয়টো লৈ পেলাই দীঘলীয়া আমি আলোচনা কৰিলোঁ, কাৰণ যোৱা বিধানসভাত অসমত 2025 প্ৰাদেশিকৰণ বিধেয়ক এটা অনা হৈছে আৰু এইটো পাছো কৰা হ'ল, কিন্তু সেইমতে আমাৰ বিদ্যালয়খিনি তাত মানে অন্তৰ্ভুক্ত নহয় বা বহুতো বিদ্যালয় ইয়াত লৈ যায়। এইটো এটা একৰ্ডৰ স্পিৰিট আছিল। তো এই বিধানসভাত আমি দেখিবলৈ পালোঁ যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই BTC কৰিবলৈ অধিকাৰ দি আছে, যিহেতু এই ট্ৰেন্সফাৰ ছাবজেক্ট। তো ইয়াৰ কাৰণে আজি আমি স্পষ্ট আমি এটা নীতি তৈয়াৰ কৰিলোঁ। 6.3 আধাৰত BTCয়ে এটা নতুন মানে এমেণ্ডমেণ্ট এক্ট বনাই পেলাই স্কুল প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াটো তেওঁলোকে ত্বৰান্বিত কৰিব আৰু ৰাজ্য চৰকাৰে সকলো দিশত সহযোগিতা কৰিম বুলি আমাক আশ্বাস দিছে। আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়া শীঘ্ৰেই মানে অতি শীঘ্ৰেই BTCত আহি পেলাই বা বিটিআৰত আহি পেলাই কোকৰাঝাৰত তেওঁ এটা মিটিং বহিব, য'ত আমাকো আমন্ত্ৰণ জনাব, BTC কাউন্সিল থাকিব আৰু তাৰ দ্বাৰা সেই কামখিনি আগবাঢ়িব। BTCত বাহিৰত থকা বড়ো কছাৰী কাউন্সিল এৰিয়াৰ যিখিনি বিদ্যালয়, এইটো DKWSCত তেওঁলোকক ন্যস্ত কৰি পেলাই কি ধৰণে প্ৰক্ৰিয়াটো আগনিব পাৰে আৰু কাৰ্বি আংলঙত থকা বিদ্যালয়খিনি কেনেকৈ আগুৱাই নিব পাৰে, তাৰ কাৰণে শিক্ষামন্ত্ৰী ডাঙৰীয়াই আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। এটা প্ৰয়েক্টিভ এটা ষ্ট্ৰেটেজি ওলোৱা হৈছে। ইয়াৰ বাদেও যিখিনি ক শ্ৰেণীৰ আমাৰ পাঠ্যপুথি, বড়ো মাধ্যমত অংগনাবাদী চেণ্টাৰৰ পাঠ্যপুথি, ইয়াৰ ওপৰত আলোচনা হ'ল। স্পেচিয়েল টেট আউটছাইড বিটিআৰ বড়ো মাধ্যমত অতি শীঘ্ৰে অনুষ্ঠিত কৰিবৰ কাৰণে আমি দাবী জনাইছিলোঁ আৰু আগন্তুক 20 দিনৰ ভিতৰত অসম চৰকাৰে টেট অনুষ্ঠিত কৰি মানে এডভাৰটাইজ কৰাৰ কাৰণে তেওঁলোকে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আৰু বিশ্ববিদ্যালয়, মহাবিদ্যালয় পৰ্যায়ত পোষ্ট ক্ৰিয়েশ্যনৰ কথা আছে, 60খন বড়ো মাধ্যমৰ হাই ছেকেণ্ডাৰী আপগ্ৰেডেশ্যনৰ কথা, এডুকেশ্যন গেৰাণ্টি স্কিমৰ শোণিতপুৰ জিলা, বিশ্বনাথ জিলাৰ বিশেষ স্কুলত শিক্ষক নিযুক্তিৰ কথা আৰু আসাম জুডিচিয়েল ছাৰ্ভিচত 50 নম্বৰ AGS পৰীক্ষাত 20 নম্বৰ
মানে এডমিনিষ্ট্ৰেটিভ জুনিয়ৰ যি এছিষ্টেণ্টৰ পৰীক্ষাত এই গোটেই বিষয় 14টাকে যি বিষয় আমি আজি আলোচনা কৰিলোঁ। আলোচনা যথেষ্ট গুৰুত্বপূৰ্ণ আছিল। আলোচনাৰ যিখিনি সিদ্ধান্ত লোৱা হ'ল যথেষ্ট ফলপ্ৰসূ আৰু আলোচনা ভাল হোৱা বুলি আমি কৈছোঁ। এইকাৰণে কৈছোঁ যে এই চৰকাৰৰ এই সময়ত সকলো দিশটো সামৰি পেলাই বড়ো মাধ্যমৰ সমস্যা মানে মোটামুটি শেষ পৰ্যায়ত সমাধান কৰিবৰ কাৰণে আজি আমি ৰণোজ পেগু ডাঙৰীয়াক শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যিমান পাৰোঁ আগন্তুক 2 মাহত প্ৰায়বিলাক সমস্যা নিষ্পত্তি কৰিম বুলি তেওঁ আমাক আশ্বাস দিছে।